বিতুল ক'ত গৈ আছো আমি যাম ৰূপা মোৰ ফ্ৰেণ্ডৰ ঘৰত ৰূপা ৰাস্তা বহুত ধুনীয়া ন ৰাস্তা বহুত ধুনীয়া আৰু ধুনীয়া ৰাস্তা আহিব আপুনি আগতে আহিছেনে না মই লগৰটো বহুত বছৰৰ পৰা মাতি আছে যোৱা নাই এবাৰ প্ৰথম যাম মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় নেকি হেল্ল' এভৰিৱান ৱেলকাম বেক টু পল্লৱীজ লাইফ আজি আমি গৈ আছোঁ ৰূপা ৱেষ্ট কামেং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ তেখেতৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজন একদম চাইল্ডহুড ফ্ৰেণ্ড কেইদিনমানৰ আগতে আমাৰ ঘৰত আহিছিলে খুব জোৰকৈ মাতি থৈ গৈছিলে সেইকাৰণে ভাবিছোঁ আনবিকাৰ যিহেতু স্কুল বন্ধ আজি মাধৱদেৱৰ তিথি সেইকাৰণে আমি যাবলৈ ওলালোঁ আৰু খুব ধুনীয়া ৰাস্তা আহি আছোঁ আৰু আনবিকা এয়া পিছফালে শুই গ'ল এয়া দেখিছেনে অলপমান কিবা এটা খাই পেলাই শুই গ'ল আৰু এতিয়া আমি গৈ আছোঁ আপোনালোকক দেখাই আছোঁ আগলৈ ভিডিঅ'টো চাই থাকিব লাগিব ন জগ দিয়া হোক ৰাস্তাতে পালোঁ এতিয়া এটা ৱাটাৰফল 2-3টামান ৱাটাৰফল পাইছিলোঁ আনবিকা শুই আছিলে এতিয়া তাই সাৰ পালে আৰু এয়া তাই চাইছে ৱাটাৰফল আনবিকা ভাল লাগিছে ৱাটাৰফল ন তোমাৰ বুকত আছে ন ৱাটাৰফল চোৱা কিমান ধুনীয়া মনত আছে এবাৰ আমি মা দেউতাহঁতৰ লগত আহিছিলোঁ ভাইটিও আছিলে তেতিয়া আমি ক'লৈ আহিছিলোঁ ভালুকপুং পাইছিলোঁৱেই নেকি আমি টিপি আহিছিলোঁ তেতিয়া এনেকুৱা এইটোতো সৰু ৱাটাৰফল তেতিয়া অলপমান এনেই দেখিছিলোঁ এটা দুটা সেইটো কথাই কৈ আছে এতিয়া এটা জেগাত ৰখিছোঁহি খুব ধুনীয়া আৰু মানুহবিলাকো আহি ৰখিছে সেইকাৰণে আমি ভাবিলোঁ অকণমান সময় ৰখোঁ আনবিকা তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ৱাটাৰফল দেখিলা এতিয়া মই আপোনালোকক এবাৰ এই গোটেই জেগাখিনি দেখাই দিছোঁ এইফালে দেখিছেনে কিমান ধুনীয়া আৰু আমাৰ ঘৰৰ একদম ওচৰতে আচলতে 2-3 ঘণ্টা ৰাস্তাত ইমান ধুনীয়া মই ঠাই আছে বুলি ভবা নাছিলোঁ তেখেতৰ ফ্ৰেণ্ডজনে আমাক মাতিয়ে থাকে আমিহে অহা নাছিলোঁ এইবাৰো অকণমান বন্ধবিলাক মিলিছে সেইকাৰণে ভাবিলোঁ আহোঁ বুলি ইমান ধুনীয়া দেখিছেনে খুব ধুনীয়া জেগা আপোনালোকে নিশ্চয় আহিব সঁচাকৈ ভাল পাব আহি পুৰা ফগ ন এইখিনি জেগা পাইছোহি এতিয়া এটা টানেল
এয়া আচলতে নিজে সেলফ ড্ৰাইভ কৰি আহি আৰু এনেকৈ টাৰ্নেল পোৱা আমাৰ ফাৰ্ষ্ট টাইম হয় এয়া চোৱা টাৰ্নেল কিমান ধুনীয়া টাৰ্নেল কেনেকুৱা ভাল এক্সপেৰিয়েন্স ন ভাল লাগিছে চাই যাওক এইটো টাৰ্নেল হয় আনবিকা এইটো টাৰ্নেল হয় ন বেয়া লাগি থাকে আৰু আনবিকাও বেয়া লাগি আছে বুলি কৈ আছে আমি এতিয়া খাইছিলোঁ এই হোটেলখনত জনতা হোটেল খানা খুব ধুনীয়া চিম্পল ভাল লাগে খাবলৈ আৰু আনবিকাৰ কাৰণে টিফিন আনিছিলোঁ কিন্তু তাই আজি বোলে টিফিন নাখায় তাই আমাৰ লগত খাব আৰু এয়া কোৱাচোন আজি তাই আমাৰ পৰা ভাত লৈ পেলাই বোলে খাইছে তাই ধুনীয়াকৈ খালে এতিয়া সেইকাৰণে অকণমান সময় যিহেতু ভাতটো খাইছোঁ অকণমান সময় ৰেষ্ট কৰোঁ তাৰপাছত আমি গৈ থাকিম দেখাম মই আপোনালোকক ভিডিঅ'টো আগলৈ ভাত খাই উঠিয়ে ওচৰৰ দোকানখনত এটা বস্তু কিনিবলৈ পালোঁ আগতে যিহেতু দেখা নাই সেইকাৰণে এনেধৰণৰ বস্তুবিলাক কিনিবলৈ মন যায় দামটো 50 rupees হয় দুটা মই খালোঁ খাবলৈ ভালে লাগিলে তেওঁলোকে কৈছে এয়া বগৰী শুকুৱাই পেলাই বনাইছে ইয়াতে অলপমান মছলা আৰু কিবা বস্তু এড কৰিছে মানুহ খালা এইটো আনবিকাই খাইছে মানুহ খালে বোলে এইটো মানুহ থাকা খালা ঠিক আছে আজি ফাৰ্ষ্ট টাইম তাই এয়া বস্তু খাইছে যিহেতু ওলাই আহিছোঁ অকণমানতো জিদ কৰে কিবা এটা বস্তু দিব লগা হয় আজি তাইক এইটো দিলোঁ লগতে মই আচলতে এইটো দেখি পেলাই ভাল লাগিলে সেইকাৰণে কিনিবলৈ মন গ'ল পাহাৰীয়া ৰাস্তাত অকণমান খাট্টা মিঠা বস্তুবিলাক খাই থাকিবলৈ ভাল লাগে ল'লোঁ দুটা মই খালোঁ বহুত টেষ্টি হয় মই ভাবিছোঁ আচলতে এনেধৰণৰ বস্তুবিলাক আমি ঘৰতো বনাব পাৰোঁ যিহেতু 50 rupees লৈছে আমি ঘৰতে বগৰী শুকুৱাই পেলাই অকণমান মছলাবিলাক এড কৰিব পাৰোঁ ওচৰত চাম আহা ভাল লাগিছে নেযায় পৰি যাবা ৰূপা পাইছোহি ন ৰূপা 2 কিলোমিটাৰমান আছে নেকি চিধা গ'লে বমডিলা যাব আৰু লেফ্টত টাৰ্ণিং ল'লে আমি ৰূপা পামগৈ আপোনাৰ লগৰটো ঘৰত আমাৰ লগৰজনৰ ঘৰত ইয়াৰ পৰা চিধা গ'লে টাৱাং আৰু এতিয়া আমি গৈ আছোঁ ৰূপা এইটো ৰূপা হয় ওৱাও এটোতে ভাল 2 কিলোমিটাৰ প্ৰাউড অফ ইউ হাজবেণ্ড কিয় হিল ষ্টেচনত লৈছে নিজে ড্ৰাইভ কৰি ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট টাইম ৰাস্তা বহল একো দিগদাৰ নাই বেষ্ট ড্ৰাইভিং এক্সপিৰিয়েঞ্চ এয়া হৈছে হাজবেণ্ডৰ লগৰজনৰ ঘৰটো খুব ধুনীয়া ভাল লাগিছে দেখিবলৈ আৰু এইফালে আচলতে একদম ওপৰত এটা মনেষ্ট্ৰি আছে আমাক এতিয়া লৈ যাম বুলি কৈছে তেখেতৰ গাড়ীত আৰু এয়া হৈছে তেখেতলোকৰ ঘৰটো খুব ধুনীয়া সঁচাকৈ পৰিৱেশটো বহুত বেছি ধুনীয়া হয় আৰু গৈছে তেওঁলোকে আমাৰ কাৰণে চাহৰ কাৰণে ব্যৱস্থা কৰিবলৈ আৰু ইয়াতে তেওঁলোকে এজোপা আপেল গছ ৰুই থৈছে আৰু আপেল এইবাৰ লাগিছে মই দেখাই দিছোঁ এটা আপেল লাগি থৈছে আৰু আচলতে চৰায়ে খাই পেলাই বেয়া কৰি দিয়ে সেইকাৰণে পলিথিন বান্ধি থৈছে আৰু এইটো আপেল তেওঁলোকে কৈছে ফাৰ্ষ্ট টাইম লাগিছে বোলে আৰু খুব ধুনীয়া বতৰটো খুব ধুনীয়া এয়া দেখিছেনে কিমান ধুনীয়া ৱেডাৰ
আৰু এয়া ৱাইফ আহিছে আমাক চাহ দিবৰ কাৰণে এতিয়া যাওঁ আমি চাহ খাবলৈ এতিয়া আমি আহি আছোঁ এটা মনেষ্ট্ৰী আৰু এয়া হাজবেণ্ডৰ লগৰ তেখেতৰ এয়া গাড়ীত আহিলোঁ আৰু আমাক বোলে আজি তেখেতে লোকেলি অলপমান ফুৰাব আৰু কাইলৈ অকণমান ফুৰাব বোলে আৰু এয়া আমি এতিয়া গৈ আছোঁ এয়া কি নাম भैया इसका नाम क्या है सिलीपाम मोनेस्ट्री ये कितना ऊंचाई में है हाँ देखिছেনে কিমান ধুনীয়া সঁচাকৈ ৱেডাৰটো বহুত বেছি ধুনীয়া হয় আৰু এপ্ৰিলত हाँ बर्फ होता है ओह हाँ बहुत अच्छा है बहुत दूर जाते हैं यहाँ बहुत ये लोग आसाम से जामुगुरी अपना लोग जामु ये यार लोकल मोर क्लास फ्रेंड और पे एकेलगे पढ़ी भ्रमण देखो विकी देखो फाउंटेन देखो जल परी कॉइन है कॉइन कॉइन नितु मो पर्स तो ना विश करी पेलाय ना भैया विश करके ना हां विश करके हां एटा मुको दिया हां हाथ पकड़ के हां एतो लुआ मुको दियक हां एकेलगे हां ठीक दो देखो ए दिया हां ऐसे देख लो देखने से पुण्य होता है तुम लोग का खाली समझे क्या क्या ये लोकल यहाँ पे क्या है भैया अंदर में स्टैचू अगर अंदर है हम लोग हम ये सब भी ये सब हाँ आहोমৰ ইয়াতো আছে কিন্তু এইবিলাক বস্তু कितना धुनिया नो किमान शांति न हाँ यहाँ पे ना अन्विका अरे 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 क्यों কৰিছা নামা নামা अन्विका नामा अन्विका क्यों बेबी হৈছা নামা চকচোন তাই নিতুল अन्विकाক চক না घी से हाँ ये सब क्या जलाता है क्या मतलब लोकल आदमी लोग बनाता है लामा लोग बनाते हैं लामा लोग ये देखो किताब बना যেতিয়া বহুত বেছি ষ্ট্ৰেছ হয় মন বেয়া লাগে তেতিয়া সঁচাকৈ এনে ধৰণৰ জেগাবিলাকত আহিব লাগে বহুত বেছি ভাল লাগে মাইণ্ডটো একদম ফ্ৰেছ হৈ গ'ল আমি ৰাতিপুৱাই ওলাইছিলোঁ আৰু ইমান দীঘলীয়া এটা জাৰ্নি কৰিলোঁ আৰু ৰাস্তাত অকণমান সময় ৰখিছিলোঁ কিন্তু ইমান ভাগৰ লাগি আছিলে এতিয়া ইয়াতে আহি আৰু এনে ধৰণৰ জেগাবিলাক চাই নিজে অনুমান কৰিছোঁ সঁচাকৈ বহুত বেছি ধুনীয়া হয় ভাল লাগে আপোনালোকো কেতিয়াবা আহিব ভাল লগা ঠাই আমি বাহিৰত কিয় ফুৰিব যাব লাগে নহয় জানো ইমান ধুনীয়া জেগাবিলাক আমাৰ ওচৰৰ পাজৰে থাকে আমি খালি বাহিৰবিলাক বেছি যাবলৈ বিচাৰোঁ ইয়াত আহি বহুত বেছি ভাল লাগিলে আৰু তেখেতলোকে কৈছে কাইলৈ সানডে যেহেতু তেখেতলোকে সানডে পিকনিক কৰে সেইকাৰণে আমাকো কৈছে কাইলৈ আমাক লৈ যাব নদীৰ ওচৰত আৰু কিছুমান ষ্টেচু দেখাবৰ কাৰণে নিব আৰু এয়া হৈছে তেখেতলোকৰ ঘৰৰ একেবাৰে ওচৰতে সেয়া আমাক লৈ আহিলে আৰু এয়া এতিয়া আমি
এপাক ইয়াতো মই এবাৰ যাওঁ তুমি নগৈবা মোক ধৰিব নিদিয়া এইটো এটা আছে মই ইয়াত ধৰিছোঁ हाथ लगाने से ना वो चला जाता है हाँ इसलिए এয়া মই এটাত ধৰিছোঁ মনেষ্ট্ৰীৰ ওচৰতে এখন আছিলে ৰেষ্টুৰেণ্ট আৰু তেখেতৰ ফ্ৰেণ্ডজনে ক'লে যিহেতু গধূলিয়ে হ'ল সেইকাৰণে একাপ চাহ নহ'লে কফি ইয়াতে খাই যাওঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰত আহি মই কিন্তু ইয়াৰ পৰিৱেশটো দেখি বিৰাটে ভাল পালোঁ গধূলিৰ সময়ত এনেধৰণৰ ঠাইত আৰু ইমান ধুনীয়া নিৰিবিলি এটা পৰিৱেশ আৰু তাৰ মাজতে এনে সুন্দৰ এখন ৰেষ্টুৰেণ্ট সঁচাই মই কিন্তু ভবাই নাছিলোঁ ইয়াৰ ভিতৰতে আহি পেলাই দেখিলোঁ লামাবিলাকে প্ৰত্যেকবিধ বস্তু ইয়াতে বনায় আৰু ধুনীয়াকৈ ছাৰ্ভ কৰে আমাৰ ঠাইত জানো এনেকৈ আমি দেখিবলৈ পাম নহয় জানো ইমান ধুনীয়াকৈ তেওঁলোক ইয়াতে বহি আছিলে আৰু ওচৰৰ যিটো পৰিৱেশ তেওঁলোকে উপভোগ কৰি আছিলে ইমান ধুনীয়াকৈ কথা বতৰা পাতিলোঁ কিন্তু আমাৰ ফটোহে মৰা নহ'ল এইটো তোমাৰ নহয় শুনো এইটো নকৰিবা এইটো নকৰিবা হা আই মানে তোমাক ফ্ৰেঞ্চ ফ্ৰাইজ ন তুমি ইয়াতে থাকা এয়া হৈছে হাজবেণ্ডৰ ফ্ৰেণ্ডজন আৰু তেখেতে কিবা এটা অৰ্ডাৰ কৰিবলৈ ভিতৰলৈ গৈছিলে আৰু তেখেতে কোৱাৰ মতে মেনুত যিমানখিনি বস্তু আছে এই সকলোবিধ ইয়াত থকা লামাবিলাকে বনায় আৰু খুব ডিচিপ্লিন খুব ধুনীয়াকৈ তেওঁলোকে বনায় আৰু আমি কিছুমান বস্তু ইয়াতে ট্ৰাই কৰিছিলোঁ খাবলৈ বহুত বেছি ধুনীয়া আছিলে সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু মই ইয়াতে তেখেতক কৈ আছিলোঁ যে থেংক ইউ আমাক ইমান ধুনীয়াকৈ এই ঠাইখিনি ফুৰোৱাৰ বাবে আৰু তেখেতে কৈ আছিলে যে এইটো মোৰ কৰ্তব্য হয় যিহেতু তেখেতে আমাক মাতিছিলে কিন্তু সঁচাই তেওঁলোকৰ যিটো ভদ্ৰতা এইটো দেখি মই সঁচাকৈ বহুত বেছি ভাল পালোঁ আৰু কথা বতৰাৰ মাজতে আমি কফি আমাৰ এনজয় কৰিলোঁ নিতুলৰ লগৰজনৰ ফ্ৰেণ্ডৰ আছিলে কফি শ্বপ তাতে কফি খালোঁ এতিয়া আমাক লৈ যাব বেলেগ এটা জেগালৈ গধূলীয়া হ'ব হ'ল ইয়াৰ বতৰটো বহুত বেছি ধুনীয়া হয় এতিয়া আমি যাওঁ এতিয়া আমি আৰু এটা মনেষ্ট্ৰী চাবৰ কাৰণে আহিলোঁ আৰু ইয়াতে দেখিছেনে এখন ডাঙৰ বুদ্ধৰ এখন মুখ বনাইছে আৰু এই ওপৰত ইয়াত লগাব যিহেতু এতিয়াও বনাই কমপ্লিট হোৱা নাই এতিয়া আবেলিয়ে হ'ল সেইকাৰণে আপোনালোকে চাগে ভালদৰে দেখি পোৱা নাই কিন্তু আমি যিহেতু নিজ চকুৰে চালোঁ ভাল লাগিলে দেখি কাৰণ পাহাৰৰ মাজত একেবাৰে ওপৰত এনেধৰণে মনেষ্ট্ৰী বনোৱা কিন্তু সহজ কথা নহয় আৰু আমাৰ হাজবেণ্ডৰ যিজন লগৰ আছিলে তেখেতৰ ফ্ৰেণ্ড এজনে এইবিলাক নিজ হাতেৰে বনাইছে আৰু কেনেকৈ বনাইছে ক'ৰ পৰা কেনেকৈ মেনেজ কৰিছে এই কথাখিনি আমাক এই ফ্ৰেণ্ডজনে কৈ আছিলে আৰু যিজন লামাই বনাইছে যিজন ফ্ৰেণ্ডে বনাইছে তেখেতৰ সেইজনক মই আপোনালোকক অকণমান সময়ৰ পিছত দেখাম এই ভিডিঅ'টোতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সঁচাকৈ চাবলৈ কিন্তু বহুত বেছি ভাল লাগিলে আৰু দেখিছেনে কিমান ধুনীয়া হয় আচলতে পৰিৱেশটোৰ লগতে ইয়াত থকা যিবিলাক মানুহ যিবিলাক বস্তু সঁচাকৈ মিলি যায় আৰু সেইকাৰণে সকলোবিলাক মিলি পেলাই এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে সেইকাৰণে আমাৰ আচলতে চাবলৈ আৰু বেছি ভাল লাগিলে মই যেন অকণমান সময়ৰ আগতে আপোনালোকক এজন লামাৰ কথা কৈছিলোঁ যিজনে এই মনেষ্ট্ৰীকেইটা বনাইছে তেখেতৰ ঘৰত আহি আমি এতিয়া উপস্থিত হ'লোঁ কাৰণ হাজবেণ্ডৰ যিজন ফ্ৰেণ্ড আছিলে ফ্ৰেণ্ডজনৰ একদম ভাল ফ্ৰেণ্ড হয় এই লামাজন আৰু তেওঁলোকে মিলি পেলাই বহুত কাম কৰিছে আৰু এতিয়া আমি আহিলোঁ আৰু মই ওচৰত থকা বস্তুবিলাক এবাৰ চাই গ'লোঁ এয়া তেখেতৰ ফ্ৰেণ্ড এজনৰ ঘৰলৈ আহিছোঁ আৰু ইয়াতে আমাক অকণমান দিছে তিয়ঁহ খাবলৈ আৰু ইয়াতে কৈছে ইয়াত বহুত যিহেতু ঠাণ্ডা আৰু ইয়াত এনেকৈ পানী গৰম কৰি यहाँ पे सिर्फ पानी रहता है क्या भैया? खाना भी बना सकते हैं यहाँ पे? ओह सुबह पारी একো নাই বুখাৰী আমি এটা যেটো মনেষ্ট্ৰি চাই আহিছিলো যেটো বনি আছে আৰু অহাকালিলে আৰু এটা লৈ যাম বুলি কৈছে এইবিলাক সব তেখেতে বনোৱা মই দেখাম বাৰু মানুহজনৰ হা ঠিক আছে সব তেখেতে নিজে বনোৱা তেখেতে নিজ হাতেৰে বনাইছে আৰু এইবিলাক সব তেখেতে নিজে ডিজাইন কৰিছে নিজৰ আৰ্কিটেক্ট হয় उसका प्रयास ओ ये रिकॉर्ड करके रखा है या दिसे আমাক এতিয়া কৰ্ন দিছে ইয়াতে তেওঁলোকে নিজে খেতি কৰিছে ইয়া দিও আৰু এয়া দিছে নিমখ চাহ মানে ঠাণ্ডাৰ দিনত আসলে তেওঁলোকে খায় ইয়াতে ঘি দি পেলাই দিছে তেওঁলোকে সব নিজে এইবিলাক বনাইছে আৰু এয়া হৈছে আমাৰ মেইন মানুহজন লামা এখেতে বনাইছে গোটেইবিলাক বস্তু আৰু যিবিলাক আমি এতিয়া চাই আহিছিলো
সেয়া তেখেতে বনাইছে নিজ হাতেৰে আজি তেখেতৰ ঘৰত আমি আহিছোঁ ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে এতিয়া আমি ভিতৰৰ পৰা চাই আহিলোঁ এইবিলাক আৰু এয়া হৈছে মেইন মানুহজন তেখেতক লগ কৰি সঁচাকৈ ধন্যবাদ গ'লোঁ এতিয়া লামাজনৰ ঘৰৰ ভিতৰত যিজনা মন্দিৰ আছিল তাতে আমাক ক'লে যে এনেধৰণে অলপমান ধূপ লগাই দিবলৈ जला दो हम दिया जलाने से उजाला होने के लिए जलाता है तो ये करने से हल्का प्रोसेस होने के नीचे रखे मेरे चलो वो लगा लो जो आगे नंबर है वो लोग का नियम है ना वो लोग का नियम है এতিয়া আমি আহি গ'লো হোটেল কিটমো আৰু এতিয়া আমি হাজবেণ্ডৰ লগৰজনৰ ঘৰত ডিনাৰ কৰি আহিলোঁ তেওঁ ধুনীয়াকৈ ফুৰালে তেওঁ গাড়ীত আৰু এতিয়া আমি আহি গ'লো হোটেল কিটমো আৰু এইখন হৈছে হাজবেণ্ডৰ লগৰজনৰ নিজৰ ককায়েকৰ হয় ফ্ৰী অফ কষ্ট ধুনীয়া ছাৰ্ভিচ তেখেতলোকে আমাক প্ৰভাইড কৰিছে সঁচাকৈ ভাল লাগিল আহিল বহুত দিনৰ আগতেই তেখেতে মাতিছিলে কিন্তু আমাৰহে অহা দেৰি হ'ল এতিয়া আহিলোঁ যথেষ্ট ভাল লাগিছে আপোনালোকো আহিব এনেকুৱা সুন্দৰ ঠাইবিলাকত সঁচাকৈ ভাল লাগে আৰু ঠাণ্ডা পৰিছে ভাল লাগিলে আহি পেলাই আৰু অহাকালিলৈ তেখেতে লোকেল কিছুমান ছাইট আমাক দেখাম বুলি কৈছে তেখেতৰ ফেমিলিৰ লগত কাইলৈ যাম আজি যিহেতু ভিডিঅ'টো দীঘল হৈ যাব সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল আৰু আহিব আপোনালোকে এনেকুৱা জেগাবিলাকত আহি নিশ্চয় ভাল পাব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই গুড নাইট